নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 এপ্ৰিল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত 10 এপ্ৰিলৰ পূৰ্বে কৰিব লাগিব এই দুটা গুৰুত্বপূৰ্ণ কাম। অন্যথায় ৰেচন কাৰ্ডৰ তালিকাত নাম থাকিলেও আপুনি ৰেচনৰ চাউলৰ লগতে এইকেইবিধ সামগ্ৰী নাপাব। লগতে কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2000 টকা নহয় 11000 টকা প্ৰদান কৰিব। নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিছে বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, চৰকাৰী কৰৰ তালিকাত নাম থাকিলে চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব আপোনালোকৰ বেংক একাউণ্টত। কেৱল এয়াই নহয়, আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25000 টকা সোমাই দিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে নে? 1 এপ্ৰিলৰ পৰা ৰেচনৰ চাউলৰ লগতে বিতৰণ কৰা হৈ আছে কেইবাবিধ সামগ্ৰী। কৈছে নকৰা কৃষকে নাপাব ৰেচনৰ চাউল। যিসকলৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী এতিয়ালৈকে ৰেচন কাৰ্ডৰ কৈছে কৰা নাই, অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ কৈছে কৰিব লাগিব। অন্যথা তালিকাত নাম থকা সত্ত্বেও আপুনি ৰেচন কাৰ্ডৰ চাউলৰ লগতে এইকেইবিধ সামগ্ৰী নাপাব। যদি আপুনি ৰেচন পোৱা নাই তেনে ক্ষেত্ৰত শীঘ্ৰে কৰি লওক কৈছৰ পৰা বঞ্চিত হ'লে আপুনি কিন্তু ৰেচনৰ চাউলো নাপাব। লগতে তালিকাত নাম থাকিলেও আপোনাৰ নাম কৰ্তন কৰা হ'ব। চলি আছে অন্ন সেৱা সপ্তাহ। নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচনৰ চাউল। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে দিয়ক আপুনি অভিযোগ। ডায়েল কৰক 1800345361 নম্বৰতে। ফোন নালাগিলে মেছেজ কৰক এই নম্বৰতে। হেল্পলাইন নম্বৰটো হৈছে অনলাইন 67। এইটো নম্বৰতে কল কৰি দিব পাৰিব অভিযোগ। নিৰ্দেশ অমান্য কৰিলে সুলভ বিপদ নিশ্চিত অনিবাৰ্য। ৰেচন সংগ্ৰহ কৰিবলৈ পোষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক। নিয়ম ভংগ কৰিলেই দোকানৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকৰ দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। নম্বৰ 1, যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়ালৈকে কৈছে কৰা নাই অতি শীঘ্ৰে কৈছে কৰক। যিসকলে ৰেচন কাৰ্ডৰ কৈছে কৰিছে সেইসকলৰ কৰিব নালাগে। যিসকলে কৰা নাই অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ বাবে কৈছে কৰক। নম্বৰ 2, যিসকলে ৰেচন কাৰ্ড নাই নতুনকৈ লাখ লাখ হিতাধিকাৰী লাভ কৰিব ৰেচন কাৰ্ড। যদি আপুনি ভাবিছে ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন কৰি আপুনি আন এটা ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব তেনে ক্ষেত্ৰতো কৰিব পাৰিব। নিৰ্বাচনৰ পিছতে এই সুবিধা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা নহয় দুটা নহয়, ৰেচন কাৰ্ড থাকিলে লাভ কৰিব কেইবাটাও আঁচনি। কি আঁচনি পাব নিশ্চয় সম্পূৰ্ণকৈ নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপুনি পালেনে অৰুণোদয়ৰ ধনৰাশি? অৰুণোদয়ৰ ধন নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যদি আপোনাৰ বেংক একাউণ্টত 10 মাৰ্চত অৰুণোদয় আঁচনি 9000 টকা পোৱা নাই তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। এতিয়াই যদি ধন পোৱা নাই তেনে ক্ষেত্ৰত ফোন কৰক, লাভ কৰিব 1250 টকা। যিসকল হিতাধিকাৰী একাউণ্টত 9000 টকা পোৱা নাই সেইসকল হিতাধিকাৰী কল কৰিব পাৰিব। যদি আপোনাৰ তালিকাত নাম থকা সত্ত্বেও টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কল কৰক। লগতে আকৌ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি একাউণ্টত 1250 টকা প্ৰদান কৰিব। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। ফোন কৰি দিয়ক আপুনি অভিযোগ। নম্বৰটো হৈছে 1800202626। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি অৰুণোদয় আঁচনিৰ তালিকাত নাম থকা সত্ত্বেও আপোনাৰ বেংক একাউণ্টত 9000 টকা পোৱা নাই তেনে ক্ষেত্ৰত এতিয়া এটা কল কৰক, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আৰু আপুনি কোনটো নম্বৰৰ জৰিয়তে কল কৰিব? আপোনাৰ অৰুণোদয় আঁচনিৰ লগতে যিটো মোবাইল নম্বৰ লিংক আছে সেইটো মোবাইল নম্বৰৰ জৰিয়তে কল কৰিব লাগিব। বহুতে কল কৰে কিন্তু অৰুণোদয় আঁচনিৰ লগত যিটো মোবাইল নম্বৰ আছে সেইটো নম্বৰে কল নকৰে, সেইবাবে কলটো নালাগে। আপোনালোকে নিশ্চয় সেইটো নম্বৰৰ জৰিয়তে কল কৰিব, নিশ্চয় কলটো লাগিব। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এইকেইটা হেল্পলাইন নম্বৰ। বন্ধু বান্ধৱীসকল, যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই বা অৰুণোদয়ৰ তালিকাত নাম নাই তেনে ক্ষেত্ৰত ৰাজ্যত নতুনকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15 লাখ হিতাধিকাৰীক প্ৰদান কৰিব অৰুণোদয় আঁচনি। আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব, কিন্তু এই সুবিধা এতিয়া আপুনি নাপাব। নিৰ্বাচনৰ পিছতহে নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যবাসীলৈ দুটাকৈ বিনামূলীয়া উপহাৰ প্ৰদান কৰিব অসমীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিছে বৃহৎ ঘোষণা ইন্ধনৰ সংকটৰ মাজতে সৰ্ববৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই বিহু আৰু দুৰ্গা পূজাত বিনামূলীয়াকৈ চিলিণ্ডাৰ দিয়া হ'ব বুলি মন্তব্য কৰিছে হয় বিহু আৰু দুৰ্গা পূজাৰ সময়ত দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ প্ৰদান কৰিব আপোনাৰ ঘৰত গেছ কানেকশ্যন আছেনে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ প্ৰতিটো পৰিয়ালে বছৰত পাব দুটাকৈ ফ্ৰী চিলিণ্ডাৰ উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰৰ নামত ছাবচিডি প্ৰদান কৰিছে চৰকাৰে আপোনাৰ বেংক একাউণ্টত উজ্জ্বলা আঁচনিৰ একাউণ্টত ছাবচিডি টকা জমা হ'ল নে নাই যদি আপোনাৰ একাউণ্টত ছাবচিডি টকা জমা নাপায় তেনে ক্ষেত্ৰত আপুনি কি কৰিব লগতে উজ্জ্বলা আঁচনি থাকিলেহে আপুনি লাভ কৰিব দুটা সম্পূৰ্ণ বিনামূলীয়াকৈ চিলিণ্ডাৰ যিসকলৰ উজ্জ্বলা আঁচনিৰ অধীনত গেছ চিলিণ্ডাৰ নাই নতুনকৈ কৰিব পাৰিব আবেদন এইবাৰ ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাব দুটাকৈ ফ্ৰী চিলিণ্ডাৰ ৰাজ্যবাসীলৈ দুটাকৈ বৃহৎ উপহাৰ প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পিছতে এই সুবিধা প্ৰদান কৰা হ'ব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুনৰ বৃদ্ধি পালে জীৱনদায়ী ঔষধৰ মূল্য এককভাৱে 900তকৈ অধিক ঔষধৰ দাম বৃদ্ধি NPPৰ নিৰ্দেশ মৰ্মে মূল্য বৃদ্ধি কৰা হৈছে জ্বৰ বিষ এমিনিয়াম ডায়েবেটিছ লিভাৰ কেৱল ইয়াৰ নহয় কিডনী লগতে ব্লাড প্ৰেছাৰ পেইনকিলাৰ এণ্টিবায়'টিকৰ দাম বৃদ্ধি কৰা হৈছে 1 এপ্ৰিলৰ পৰা বৃদ্ধি পালে মূল্য 2022ত অত্যাৱশ্যকীয় ঔষধৰ দাম 10% অধিক বৃদ্ধি পাইছে তুলনামূলকভাৱে 2026ত ঔষধৰ মূল্য বৃদ্ধিৰ হাৰ কম আৰু ইৰাণ আমেৰিকাৰ যুদ্ধৰ প্ৰভাৱত বৃদ্ধি পোৱা নাই ঔষধৰ মূল্য যি দৰৱৰ মূল্য 80 টকা আছিলে বৰ্তমান 90 পৰা 95 টকাত উপলব্ধ হ'ব পুনৰ বৃদ্ধি পালে জীৱনদায়ী ঔষধৰ মূল্য তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমলৈ নাহে বিজেপিৰ বিধায়ক আনন্দ মিশ্ৰই হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে অসমত নিৰ্বাচনী প্ৰচাৰ নচলে আনন্দ মিশ্ৰই বাতিল আনন্দ মিশ্ৰৰ অসমৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচী 5, 6 আৰু 7 এপ্ৰিলত অসমত প্ৰচাৰ চলাৰ কথা আছিল তিনিচুকীয়া লখিমপুৰ নগৰত আছিল কাৰ্যসূচী আনন্দ মিশ্ৰক লৈ চাবলৈ আগ্ৰহ হৈ আছিল ৰাইজে আৰু অৱশেষত ৰাইজৰ বাবে এটা বেয়া খবৰ আনন্দ মিশ্ৰৰ ভাষণ শুনিবলৈ অপেক্ষা কৰি আছিল ৰাইজে কিন্তু হঠাৎ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচী বাতিল আনন্দ মিশ্ৰৰ অসমলৈ নাহে বিজেপিৰ বিধায়ক আনন্দ মিশ্ৰই তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত বৃদ্ধি পাব লোকসভা বিধানসভাৰ আসন নিৰ্বাচনৰ পিছতে অসমত বাঢ়িব বিধানসভাৰ আসনৰ সংখ্যা 126খনতকৈ 50% বৃদ্ধি পাব বিধানসভাৰ আসন 14 লোকসভাৰ আসন বৃদ্ধি পাব অসমত 14খন আসনৰ পৰা লোকসভাৰ আসন 21লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা 14 এপ্ৰিলত দেশৰ সংসদত আহিব বিল ৰাজ্যজুৰি সৃষ্টি হ'ব নতুন নতুন সমষ্টিৰ বৃহৎ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে UDFৰ সভাত অঘটন আজমলৰ পুত্ৰলৈ জোতা আৰু চেণ্ডেল নিক্ষেপ আজমল গো বেক থনিৰে উত্তপ্ত পৰিস্থিতি আজমলৰ পুত্ৰ আব্দুৰ ৰহমান আজমললৈ জোতা নিক্ষেপ একাংশৰ ফকীৰগঞ্জত UDFৰ সভাত এই অঘটন ঘটনা সংঘটিত হৈছে নিৰ্বাচনী প্ৰচাৰৰ মাজতে UDFৰ সভাত অঘটন তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জয় শ্ৰীৰাম ধ্বনি দিব পাৰিলে আল্লাহু আকবার দিয়াত আপত্তি কেইবাটাও বৃহৎ মন্তব্য কৰিছে আমিনুল ইছলামে নাৰায়ণ তকবীৰ আল্লাহু আকবার দিয়াত আপত্তি ক'ত মুখ্যমন্ত্ৰী এনেকুৱা ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ আল্লাহু আকবার মুছলমানৰ তসবিহ হয় যদি আল্লাহু আকবার হ'ব নালাগে তেনে ক্ষেত্ৰত জয় শ্ৰীৰাম নালাগে বুলি মন্তব্য কৰিছে UDFৰ সভাত ওয়াসিৰ শ্লোগানক লৈ প্ৰতিক্ৰিয়া আমিনুল ইছলামৰ জয় শ্ৰীৰাম ধ্বনি দিব পাৰে যদি আল্লাহু আকবার দিয়াত আপত্তি এনেকৈ বৃহৎ মন্তব্য কৰিছে আমিনুল ইছলামে হয় আমিনুল ইছলামে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমীয়াৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলিব মিয়াই দুদিন পিছতে ৰাজপথলৈ ওলাই আহিব মিয়া আছাদুদ্দিন ওয়াসিৰ দুদিনীয়া ভ্ৰমণে উৎসাহিত কৰিলে মিয়াসকলক এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ওয়াসিৰ সাম্প্ৰদায়িক ভাষণৰ কোনো প্ৰতিবাদ নকৰিলে কংগ্ৰেছে সামাজিক বাতাবৰণ নষ্ট কৰিবলৈ ওয়াসিক অসমলৈ আনিছে কংগ্ৰেছে হয় এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আচলতে কংগ্ৰেছে আছাদুদ্দিন ওয়াসিক আনিছে নেকি অসমত জনতাই কি ক'ব
সাম্প্ৰদায়িক ভাষণেৰে মিয়াক ৱেপনাইজড কৰিলে কংগ্ৰেছে ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাহুল গান্ধীক নিৰ্বাচনী সভাৰ পৰা অপেন চেলেঞ্জ, হিমন্ত বিশ্ব শৰ্মাৰ মোক গ্ৰেপ্তাৰ কৰিবলৈ ইন্দিৰা আৰু ৰাজীৱ গান্ধীয়ে পুনৰ জন্ম ল'ব লাগিব। ৰাহুল গান্ধীয়ে 7 জনম ল'ব লাগিব, মোক এই জনমত গ্ৰেপ্তাৰ কৰিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। 7 জন্মৰ পিছতহে মোক কিবা কৰিব পাৰিব বুলি মন্তব্য কৰিছে। ৰাহুল গান্ধী ভাৰতৰ ৰাজনীতিৰ পাপ্পু বুলি আশা দিছে হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ অসমৰ ৰাজনীতিৰ চৌথ পাপু বুলি মন্তব্য কৰিছে। সনাতন হিন্দু ধৰ্মক শেষ কৰিব বিচাৰিছে ৰাহুল আৰু গৌৰৱে, বিস্ফোৰক মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ প্ৰতিটো অঞ্চলত হ'ব উচ্ছেদ অভিযান। অসমৰ অবৈধ বাংলাদেশী সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোনো ভূমি দখল কৰি ৰাখিব নোৱাৰিব। খিলঞ্জীয়াক দিয়া হ'ব ভূমিৰ অধিকাৰ। ম্যাদ দখল কৰি শেষ কৰিছিল চৰকাৰৰ ভূমি, কিন্তু বিজেপিয়ে লৈছে উচিত পদক্ষেপ। কংগ্ৰেছৰ পাপ পাহৰি নাযাওঁ বুলি মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। কংগ্ৰেছে অসমত ঠাই দিছিল অবৈধ নাগৰিকক। অসমৰ পৰা বাছি বাংলাদেশী খেদা হ'ব। সীমান্ত পাৰ কৰি দিয়া হ'ব বাংলাদেশীক। সাজু হৈছে বাংলাদেশীৰ তালিকা। বাংলাদেশী সকিয়নি দি গৃহমন্ত্ৰী অমিত শ্বাহে কৰিছে বৃহৎ মন্তব্য। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী বনাওক। অসমৰ ৰাইজলৈ মুকলি আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত বহুৱাওক হিমন্ত বিশ্ব শৰ্মাক। এইবাৰ 90খন আসন পাৰ কৰি বিজেপি চৰকাৰ বনাব লাগিব। বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছতে দৌৰিব লাগিব বাংলাদেশী। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ৰাজ্যত হ'ব ভয়ংকৰ অভিযান। এটাকৈ অনুপ্ৰৱেশকাৰীক বিচাৰি খেদা হ'ব। এইবাৰ বিজেপি চৰকাৰ হ'লে অসম অনুপ্ৰৱেশকাৰী মুক্ত কৰি এতিয়া আৰু অসমত গুলীবাৰুদ শব্দ আৰু নুশুনে। 2016ৰ পাছত অসমলৈ পৰিৱৰ্তন আহিছে। এনেকুৱাকৈ উদ্ধত ভাষণ গৃহমন্ত্ৰী অমিত শ্বাহৰ। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকে এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।